এতিয়া সাজু হৈছোঁ সকলোৱে দলীয় সতীৰ্থসকল মিঠাই খাবলৈ আহিছে। ইতিমধ্যে আমি 1 লাখতকৈ অধিক ভোটত আগবাঢ়ি আছোঁ আৰু আমাৰ যিটো আমি হিচাপ কৰিছোঁ আমি প্ৰায় 4 লাখৰ ওচৰা-ওচৰি ভোটত আমি জয়ী হ'ম। আৰু একাংশই যিকেইটা কথা উলিয়াইছিলে মই নিৰ্বাচনৰ যেতিয়া প্ৰস্তুতি চলি আছিল বা নিৰ্বাচনৰ সময়ত যে আমাৰ গ্ৰাম্য অঞ্চলত আমি ভোট কম পাম, খিলঞ্জীয়া যিসকলে আমাৰ থলগুৰি বুলি আমি যাক কওঁ তাৰ অসমীয়া মানে ভোট আমি কমিব, এনেধৰণৰ যিটো এটা ভ্ৰান্ত বা এনে কথা উলিয়াইছিল এই কথা একদম মিছা প্ৰমাণিত হ'ল। আমি গাঁৱে ভূঞে চাহ বাগিচা চহৰ নগৰ সকলোতে আমি সম পৰিমাণৰ যথেষ্ট ভোট লাভ কৰি আমি জয়ী হ'বলৈ সক্ষম হ'ম। প্ৰায় 4 লাখৰ ওচৰত আমি ভোটত জয়ী হ'ম আৰু এইটোৱে প্ৰমাণ কৰিছে যে আমাৰ ভাৰতবৰ্ষত ভাৰতীয় জনতা পাৰ্টীৰ যিটো উন্নয়নৰ ধাৰা এই উন্নয়নৰ ধাৰাক ভাৰতবাসীয়ে অসমবাসীয়ে আদৰি লৈছে। এতিয়া সাজু হৈছোঁ সকলোৱে দলীয় সতীৰ্থসকল মিঠাই খাবলৈ আহিছে। ইতিমধ্যে আমি 1 লাখতকৈ অধিক ভোটত আগবাঢ়ি আছোঁ আৰু আমাৰ যিটো আমি হিচাপ কৰিছোঁ আমি প্ৰায় 4 লাখৰ ওচৰা-ওচৰি ভোটত আমি জয়ী হ'ম। আৰু একাংশই যিকেইটা কথা উলিয়াইছিলে মই নিৰ্বাচনৰ যেতিয়া প্ৰস্তুতি চলি আছিল বা নিৰ্বাচনৰ সময়ত যে আমাৰ গ্ৰাম্য অঞ্চলত আমি ভোট কম পাম, খিলঞ্জীয়া যিসকলে আমাৰ থলগুৰি বুলি আমি যাক কওঁ তাৰ অসমীয়া মানে ভোট আমি কমিব, এনেধৰণৰ যিটো এটা ভ্ৰান্ত বা এনে কথা উলিয়াইছিল এই কথা একদম মিছা প্ৰমাণিত হ'ল। আমি গাঁৱে ভূঞে চাহ বাগিচা চহৰ নগৰ সকলোতে আমি সম পৰিমাণৰ যথেষ্ট ভোট লাভ কৰি আমি জয়ী হ'বলৈ সক্ষম হ'ম। প্ৰায় 4 লাখৰ ওচৰত আমি ভোটত জয়ী হ'ম আৰু এইটোৱে প্ৰমাণ কৰিছে যে আমাৰ ভাৰতবৰ্ষত ভাৰতীয় জনতা পাৰ্টীৰ যিটো উন্নয়নৰ ধাৰা এই উন্নয়নৰ ধাৰাক ভাৰতবাসীয়ে অসমবাসীয়ে আদৰি লৈছে। এতিয়া সাজু হৈছোঁ সকলোৱে দলীয় সতীৰ্থসকল মিঠাই খাবলৈ আহিছে। ইতিমধ্যে আমি 1 লাখতকৈ অধিক ভোটত আগবাঢ়ি আছোঁ আৰু আমাৰ যিটো আমি হিচাপ কৰিছোঁ আমি প্ৰায় 4 লাখৰ ওচৰা-ওচৰি ভোটত আমি জয়ী হ'ম। আৰু একাংশই যিকেইটা কথা উলিয়াইছিলে মই নিৰ্বাচনৰ যেতিয়া প্ৰস্তুতি চলি আছিল বা নিৰ্বাচনৰ সময়ত যে আমাৰ গ্ৰাম্য অঞ্চলত আমি ভোট কম পাম, খিলঞ্জীয়া যিসকলে আমাৰ থলগুৰি বুলি আমি যাক কওঁ তাৰ অসমীয়া মানে ভোট আমি কমিব, এনেধৰণৰ যিটো এটা ভ্ৰান্ত বা এনে কথা উলিয়াইছিল এই কথা একদম মিছা প্ৰমাণিত হ'ল। আমি গাঁৱে ভূঞে চাহ বাগিচা চহৰ নগৰ সকলোতে আমি সম পৰিমাণৰ যথেষ্ট ভোট লাভ কৰি আমি জয়ী হ'বলৈ সক্ষম হ'ম। প্ৰায় 4 লাখৰ ওচৰত আমি ভোটত জয়ী হ'ম আৰু এইটোৱে প্ৰমাণ কৰিছে যে আমাৰ ভাৰতবৰ্ষত ভাৰতীয় জনতা পাৰ্টীৰ যিটো উন্নয়নৰ ধাৰা এই উন্নয়নৰ ধাৰাক ভাৰতবাসীয়ে অসমবাসীয়ে আদৰি লৈছে। এতিয়া সাজু হৈছোঁ সকলোৱে দলীয় সতীৰ্থসকল মিঠাই খাবলৈ আহিছে। ইতিমধ্যে আমি 1 লাখতকৈ অধিক ভোটত আগবাঢ়ি আছোঁ আৰু আমাৰ যিটো আমি হিচাপ কৰিছোঁ আমি প্ৰায় 4 লাখৰ ওচৰা-ওচৰি ভোটত আমি জয়ী হ'ম। আৰু একাংশই যিকেইটা কথা উলিয়াইছিলে মই নিৰ্বাচনৰ যেতিয়া প্ৰস্তুতি চলি আছিল বা নিৰ্বাচনৰ সময়ত যে আমাৰ গ্ৰাম্য অঞ্চলত আমি ভোট কম পাম, খিলঞ্জীয়া যিসকলে আমাৰ থলগুৰি বুলি আমি যাক কওঁ তাৰ অসমীয়া মানে ভোট আমি কমিব, এনেধৰণৰ যিটো এটা ভ্ৰান্ত বা এনে কথা উলিয়াইছিল এই কথা একদম মিছা প্ৰমাণিত হ'ল। আমি গাঁৱে ভূঞে চাহ বাগিচা চহৰ নগৰ সকলোতে আমি সম পৰিমাণৰ যথেষ্ট ভোট লাভ কৰি আমি জয়ী হ'বলৈ সক্ষম হ'ম। প্ৰায় 4 লাখৰ ওচৰত আমি ভোটত জয়ী হ'ম আৰু এইটোৱে প্ৰমাণ কৰিছে যে আমাৰ ভাৰতবৰ্ষত ভাৰতীয় জনতা পাৰ্টীৰ যিটো উন্নয়নৰ ধাৰা এই উন্নয়নৰ ধাৰাক ভাৰতবাসীয়ে অসমবাসীয়ে আদৰি লৈছে।